কংগ্ৰেছী কেইটামান 20-25 জন গুণ্ডাই থানাত মোক আগুৰি ধৰিলে। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক আঁচনি লৈছে, যিমান প্ৰটেকশ্যন দি আছে, সেইবিলাক ভাল পাই সেইবিলাকত আকৃষ্ট হৈ মই কিন্তু বিজেপিত জইন কৰিছোঁ। আৰু বিজেপিত জইন কৰাৰ পিছত যদি কোনোবা মুছলমানৰ লাজ লাগে, সিহঁতৰ এইটো লাজ লাগিব লাগে যে বিজেপি চৰকাৰে যিবিলাক আঁচনি দিছে সেইবিলাক খাওঁতে লাজ লাগিব লাগে। ডিভোৰ্চী মহিলা এজনক ডিভোৰ্চী পুৰুষে ৰাতি গৈ ঘৰৰ ভিতৰত মাৰিছিলে। সেইটো যেতিয়া সি জামিন পাইছিলে, 300 মান মহিলা মোৰ ওচৰত আহিছিল। মহিলা সমিতি মোৰ আছে। মহিলা সমিতিৰ ওচৰত যেতিয়া আহিছিল তেতিয়া মই 300 মহিলালৈ থানাত গৈছিলোঁ। আৰু আমাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমিত তালুকদাৰে কৈছিল, বাইদেউ মহিলাখিনি খেদি দিয়ক ঘৰত, ইমান মহিলা থাকিলে বেয়া দেখা যায়, আপুনি যেটো কয় মই সেইটো শুনিম। মই কৈছোঁ ল'ৰাটো উঠাই আনা। তেতিয়া উঠাই আনিছিলে। সন্ধিয়া 8টা বজাত সেই ল'ৰাটোক যাতে কোনো অন্যায় অত্যাচাৰ নকৰোঁ, ল'ৰাটো যাতে জেলত নিদিওঁ, তাৰ কাৰণে কংগ্ৰেছী কেইটামান 20-25 জন গুণ্ডাই থানাত মোক আগুৰি ধৰিলে, মোক বেয়া ব্যৱহাৰ কৰিলে যে ল'ৰাটোক বচাই দিব লাগে, ছোৱালীটোক অলপ পইচা দি গুচাই দিব লাগে। তেতিয়া MLAৰ PA মহিবুল ইছলামে থানাত আহি যেতিয়া ক'লে, মাহী টকা 50,000 দি দিয়ক, ল'লে ল'ব নল'লে লাই, এইবিলাক জেলত দিয়ে দিয়ক, যি কৰে কৰক, যেতিয়া ধমকি দি ক'লে, তেতিয়া মই অৱশ্যে মই এটা ডাঙৰ ভুল কৰিছিলোঁ। তেতিয়া বিধায়ক কিন্তু মোৰ লগতে আছিল। বিধায়কে সদায় কৈছিল ন্যায় লাগে, আৰু বিধায়কক মই কেতিয়াও দুখ নিদিওঁ। বিধায়কে সদায় ন্যায়ৰ কাৰণে, মহিলা সমিতিত কাম কৰাৰ কাৰণে মোক সহায়ো কৰিছে। তেতিয়া মোৰ মাথাত পাজল লাগি গ'ল, ইমানকেইটা কংগ্ৰেছী মানুহ আহিছে, মই বিধায়কক ফোন কৰাটো মই পাহৰিলোঁ, সেইটো মোৰ ভুল হৈছে, মই স্বীকাৰ কৰোঁ। তেতিয়া তাৰ পৰা মই গুচি আহিলোঁ। ছোৱালীটোজনীক কিমান পইচা পাতি দি সেইটো ল'ৰাটোক বচাই দিলে। আৰু 2 দিন পিছত মোৰ ঘৰত পুলিচ আহিল বৰপেটা থানাৰ পৰা, নোটিছ লৈ আহিল, মই বোলে ঘুষ খাইছোঁ, মই পইচা খাওঁ, মই কিবা মোৰ নামত বহুত বেয়া কথাৰে কেছ কৰিলে। কোনে কেছ কৰিলে, কিয় কেছ কৰিলে, সেইটো জনাৰ কাৰণে মই কিন্তু বিধায়কক ফোন কৰি কান্দিছিলোঁ আৰু কৈছিলোঁ, জাকিৰ মোৰ নামত যে কেছ কৰিছে এইটো বহুত বেয়া কেছ কৰিছে। মই যদি কোনোবা দিন 10 টকা এটা খাওঁ তেতিয়াহ'লে তুমি বিচাৰ কৰিবা। আৰু এই স্বপ্না মহিলা সমিতি, স্বপ্না মোৰ ছোৱালীৰ নাম, মোৰ ছোৱালী হাৰ্টৰ অসুখ হৈ মৰিছে। সেই ছোৱালীৰ নামত মই মহিলা সমিতি কৰি মোৰ ছোৱালী কবৰত, ময়ো কবৰত যাব লাগিব। মই এটা কথাই চিন্তা কৰোঁ, মহিলা ন্যায়ৰ বাবে কোনোদিন মই 1 টকা নাখাওঁ, কাৰণ মই কৰ্মদক্ষতা ছোৱালী, মই কৰ্ম কৰিব জানো, বিভিন্ন কৰ্ম কৰোঁ মই, প্লাছ নিজে হাতেৰে ক'লোঁ যে মই থানাত বৰপেটাত মাতিছে, মই যাওঁ, জেলত দিলে দিব, এইটোতো এটা বিচাৰ হ'ব। মোৰতো ভয় নাই, মইতো ক'ৰবাত পইচা খোৱা নাই, মোকেহে সিহঁতে আৰু এনেকৈ অত্যাচাৰ কৰি ছোৱালীটো ন্যায় দিব নিদিলে। কিন্তু বিধায়কে বিচাৰ কৰিছে বুলি শুনিছোঁ, মোক কৈছে ব্লক প্ৰেচিডেণ্টে যে আপুনি বেয়া নাপাব, এইটো বহুত সিহঁতৰ বিচাৰ কৰিছে। কিন্তু সেই বিচাৰ মই শান্তি পোৱা নাই, কাৰণ কোনে কেছ কৰিলে, কিয় কৰিলে, মোৰ সন্মুখত মোৰ ঘৰত আহি বিধায়কে মোক সান্তনা দিব লাগিছিল, কাৰণ মোৰ হাজবেণ্ডজন অতি ভদ্ৰ, নম্ৰ, সামাজিক ৰাজনীতিক এইবিলাকত নাযায়। তেখেতে বহুত দুখ আৰু আঘাত পাইছে যে তুমি বিধায়কৰ কাৰণে ঘৰত দিনে ৰাতিয়ে মিটিং কৰি ঘৰত কিমান অত্যাচাৰী হৈছা, আৰু তোমাৰ নামত কোনে কেছ কৰিলে, বিধায়কে ঘৰত আহি সেইটো আমাক সান্তনা দিব লাগিব। কিন্তু মোৰ ঘৰত অহা নাছিলে, সময়ৰ অভাৱত নে মোক বেয়া পায় মই নাজানো, কিন্তু মোক বেয়া নাপায় বুলি মোৰ আত্মবিশ্বাস, কাৰণ মই যে তাক বেয়া নাপাওঁ। এনে কৰি আহি মই এদিন খবৰ পালোঁ যে সিহঁতৰ গুণ্ডা গ্ৰুপে মোৰ মহিলাবিলাকক শিকাই দিয়ে, মমতাজৰ লগত বজাৰত কাজিয়া লগাবি আৰু চুলিত ধৰি হেঁচৰাই তাত ৰাজনীতি শেষ কৰি দিবি। তেতিয়া মই চিন্তা কৰিলোঁ, যদি সঁচাকৈ তেনেকৈ মোৰ ওপৰত ইমান ডমিনেট, মোক যদি ইমান অত্যাচাৰ কৰে, মোৰ উপায় কি? মোৰতো দক্ষতা আছে, মইতো ৰাজনীতি ভাল পাওঁ, মইতো ৰাজনীতি কৰিব ইচ্ছা কৰোঁ, কিন্তু এটা গছ পুলি ৰোৱাৰ পিছতো গছজোপা ডাঙৰ হোৱাৰ পিছতো গছজোপাৰ তলত মোৰ ছাঁ নাই কিয়? এতিয়া সিহঁতক বেয়াকৈ ক'লে বেয়া পাবৰ কাৰণে মোক সান্তনা দিয়া নাই, মোৰ ঘৰত অহা নাই, নে মোকে বেয়া পালে মই কিন্তু নাজানো। মই ৰাইজক এটা কথাই কওঁ, মোক ভুল ভাবিব নালাগে। মই এতিয়া মূল কথাত আহোঁ। মই তেতিয়া চিন্তা কৰিলোঁ, অত্যাচাৰী খোৱাতকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক কাম, যিবিলাক আঁচনি চলাই আছে, আৰু সেই কামবিলাকে মই কৰোঁ। কাৰণ কি, বাল্য বিবাহ আমাৰ সমাজৰ কাৰণে, আমাৰ মুছলমান মহিলাৰ কাৰণে, আমাৰ মুছলমান ছোৱালীৰ কাৰণে এটা কেঞ্চাৰ স্বৰূপ বেদি আছিল বুলি মই ভাবোঁ। কিয়, এজনী সৰু ছোৱালী বিয়া দিলে, 8ত পঢ়া 9ত পঢ়া ছোৱালী বিয়া দিলে, 1 বছৰ পিছত যদি বাচ্চা হৈ যায়, সেই ছোৱালীজনী ৰোগীয়া হৈ যায়, সেই হাজবেণ্ডৰ ঘৰত কোনেও তাক ভাল নোপোৱা হয়, আৰু ভাল নোপোৱা হোৱাৰ পিছত তাইৰ ওপৰত অত্যাচাৰ চলে, আৰু সেই বাচ্চাটো লৈ দেউতাৰ ঘৰত ঘূৰি আহিব লগা হয়। এনেকুৱা 40% কেছ
মোৰ মহিলা সমিতিত আছে তেনেকুৱা ছোৱালীবিলাক এটা বাচ্চা লৈ লৈ মোৰ ঘৰত আহে খেদি দিছে বুলি আকৌ বিয়া কৰিছে বুলি এই যে ডাঙৰ এটা কেঞ্চাৰ বেমাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যে আমাৰ মহিলাৰ ওপৰত যিটো আঁচনি বাল্য বিবাহ বন্ধ কৰাৰ কাৰণে যিটো জঁপিয়াই পৰিছিল কাই বেয়া পায় কাই ভাল পায় সেইটো চিন্তা নকৰি আমাৰ মহিলাসকলৰ কাৰণে যি কাম কৰাৰ কাৰণে আঁচনি লৈছে সেইটোত মই 1 নম্বৰে ছাপোৰ্ট কৰিছোঁ আৰু 4 বছৰ ধৰি মই বাল্য বিবাহত কাম কৰি আছোঁ তোমালোকে সকলোৱে জানা ৰাতি 12টা বজাত যদি খবৰ আহে মই তাতে যাই বিয়া বন্ধ কৰোঁ এনেকুৱা বহুত বিয়া বন্ধ কৰিছোঁ যাৰ কাৰণে মই সিদ্ধান্ত ল'লোঁ যে ইয়াতে যদি মই চাহ নাপাওঁ চাহ বিচাৰি ঘূৰি ফুৰাতকৈ মোৰ সময়ো শেষ মোৰ বয়সৰো বেয়লি বেলা মোৰ 54 এজ চলি আছে 5টা বছৰ যদি মোৰ মহিলা সমিতিত মহিলাসকলৰ কাৰণে কাম কৰি যাই মৰিব পাৰোঁ তথাপি মোৰ ভাল লাগিব মোৰ ছোৱালীৰ আত্মাই শান্তি পাব বুলি মই সিদ্ধান্ত ল'লোঁ আমাৰ গিৰিয়েকৰ পৰা ঘূৰি আহি দেউতাকৰ ঘৰত থকা মহিলাসকলক অৰুণোদয় দিছে এইটো বহুত ডাঙৰ আঁচনি চাউল দিছে তাৰ উপৰিও এই অৰুণোদয় যিটো দি আছে এইটো আমাৰ মহিলাৰ কাৰণে ডাঙৰ আঁচনি মই ভাবোঁ পৃথিৱীত 2টা জাতি পুৰুষ আৰু মহিলা আমাৰ মহিলাসকলৰ কিন্তু নিজস্ব একো নাই দেউতাৰ ঘৰত ডাঙৰ হৈ থাকিলেও আমি অৱহেলা হৈ থাকোঁ আৰু হাজবেণ্ডৰ ঘৰত যদি আমাৰ যদি কোনো দক্ষতা নাথাকে কৰ্মদক্ষতা নাথাকে আমাৰ যদি অৱহেলিত হৈ যাওঁ হাজবেণ্ডৰ ঘৰতো আমাৰ কোনো ঠাই নাই আৰু ঘূৰি আহি দেউতাৰ ঘৰত আহিলেও তাতে কিন্তু আমাৰ ঠাই নাই গতিকে আমাৰ মহিলাৰ হৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক আঁচনি লৈছে যিমান প্ৰটেকশ্যন দি আছে সেইবিলাক ভাল পায় সেইবিলাকত আকৃষ্ট হৈ মই কিন্তু বিজেপিত জইন কৰিছোঁ আৰু বিজেপিত জইন কৰাৰ পিছত যদি কোনোবা মুছলমানৰ লাজ লাগে সিহঁতৰ এইটো লাজ লাগিব লাগে যে বিজেপি চৰকাৰে যিবিলাক আঁচনি দিছে সেইবিলাক খাওঁতে লাজ লাগিব লাগে আজি লাজ লাগিব লাগে পূৰ্বপুৰুষৰ পৰা সৰু ছোৱালী বিয়া দি যিটো অভ্যাস হৈছে সেই অভ্যাস সিহঁতে এৰিব পৰা নাই আৰু পূৰ্বপুৰুষৰ পৰা কংগ্ৰেছক ভোট দি যে অভ্যাস হৈছে সেই ভোট দিয়াটো অভ্যাস এৰিব পৰা নাই সেইটো সিহঁতে নিজকে একবাৰ প্ৰশ্ন কৰিব লাগে কংগ্ৰেছ চৰকাৰক আমি মুছলমান হিচাপে সদায় যে ভোট দি আহিছোঁ এতিয়া আমি পৰম্পৰা ভাঙিব নোৱাৰোঁ কংগ্ৰেছ চৰকাৰে আমাক ডি ভোটাৰ কোনে বনাইছে এইটো প্ৰশ্ন কৰিব লাগে NRC কোনে কাম কৰি নকৰিলে সেইটো প্ৰশ্ন কৰিব লাগে আজি ৰায়তৰ মাটি আজি ৰিজাৰ্ভৰ মাটি যিমান মাটিত আমাৰ মুছলমান নদী ভাঙা মানুহে ঘৰ বনাই 70-80 বছৰ 60 বছৰ ধৰি বসবাস কৰি আছে আৰু APHC চাকৰি যেতিয়া আমি ডাঙৰ ডিগ্ৰী পঢ়োঁ MA পঢ়োঁ তেতিয়া শুনিছিলোঁ তেতিয়া বুজিছিলোঁ APHC চাকৰি মানে টকা আৰু যিমান চাকৰি হৈছিল টকা দিয়ে হৈছিল আজি যিসকলৰ লাজ লাগে সিহঁতক প্ৰশ্ন কৰিব বিচাৰিছোঁ APHC চাকৰি আমাৰ মুছলমান বোৱাৰী মুছলমান ছোৱালী যেতিয়া পায় তেতিয়া লাজ নালাগে সেই চাকৰি 2 টকা দিছে নেকি কাৰোবাক সেই চাকৰি 1 টকা দিছে নেকি কাৰোবাক আৰু সেই চাকৰি পোৱা মানুহসকলে কেতিয়াও কংগ্ৰেছত ভোট নিদিয়ে মই মোৰ মহিলাসকলক কৈছোঁ হে মহিলাসকল আপোনালোকে কোনো দিন 1000-5000 টকা হিচাপ কৰি পোৱা নাছিল আজি লাখ লাখ টকা হিচাপ কৰি আছে গোটৰ দ্বাৰাই আমাৰ চৰকাৰে বিভিন্ন আঁচনি দি মহিলাসকলক আৰ্থিকভাৱে সবল কৰিছে আজি মহিলাসকলে হাঁহ মুৰ্গী কুকুৰা এইবিলাক পোহে এইবিলাকৰ ওপৰত কোনো কংগ্ৰেছ চৰকাৰে কোনো দিন কোনো আঁচনি অনা নাছিল আজি আমাৰ হাঁহ কুকুৰা পালিলেও আমাৰ মাজে মাজে ফৰ্ম আহি আমি ফিল আপ কৰি দিওঁ হাঁহ কুকুৰা পুহিলেও সেইবিলাকৰ ওপৰত আমাক টকা দি আছে আজি মহিলাসকলে কিবা যদি কাম কৰে সেইবিলাকৰ ওপৰত আঁচনি দি আছে এই যে মহিলাসকলক শক্তি দিয়াৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিবিলাক আঁচনি ঘোষণা কৰিছে বা কৰি আছে বা হৈ আছে সেইবিলাকৰ কাৰণে আমি মহিলাসকল উপকৃত হৈছোঁ আজি আমাৰ ওপৰত পুৰুষৰ অত্যাচাৰ কমিছে কাৰণ আমাৰ আৰ্থিক সবল হৈছোঁ আমি যাৰ কাৰণে পুৰুষৰ অত্যাচাৰ কমিছে আৰু আমাৰ মহিলাসকল ওলাই আহিছে ঘৰৰ পৰা কংগ্ৰেছৰ দিনত মই যেতিয়া কংগ্ৰেছ কৰিছিলোঁ ক'বলৈ গ'লে মই অকলে মহিলা থাকিছিলোঁ কাৰণ মই ৰাজনীতি সৰুৰে পৰা ভাল পাওঁ ক্লাছ 9তো মই ইন্দোৰ কামচাত ইলেকশ্যন খেলি জিকিছিলোঁ তেতিয়া আমি সৰু বুজি নাপাওঁ তথাপি তেতিয়াৰ পৰা মোৰ ব্ৰেইনত ৰাজনীতি আছিলে বৰ্তমান মই যিখিনি কাম কৰি চলি আছোঁ মই চাকৰি কৰা নাই তেতিয়াৰ দিনত পইচা লাগিব বুলি মই চাকৰিৰ ওচৰত যোৱা নাছিলোঁ মই জানো কৰ্ম আচল ধৰ্ম কৰ্মদক্ষতা থাকিলে সকলো কৰিব পাৰি মই এখন হোষ্টেল চলাই আছোঁ মই খেতি বাতি কৰোঁ মই এখন গাৰ্মেণ্টছ খুলিছোঁ 65-65জন মহিলাক মই চিলাই মাষ্টৰ ৰাখি শিকাইছোঁ মই আশা কৰিছোঁ মোৰ ফিউচাৰ প্লেনিং 2000 মহিলাই মোৰ ফেক্টৰীত কাম কৰিব বাংলাদেশত গাৰ্মেণ্টছ কৰি কৰি মহিলাসকল কিমান আগবাঢ়ি গৈছে আৰু এই গাৰ্মেণ্টছ যদি মোক এইটো সবল কৰি দিব লাগে একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীয়ে পাৰিব বেলেগ কোনে নোৱাৰে বুলি মোৰ বিশ্বাস হৈছে যাৰ কাৰণে মই বিভিন্ন কথা চিন্তা কৰি নিজৰ স্বাৰ্থ আছে হয়
কোনোবাই কৈছে মই বিজেপিত গৈছোঁ টকাৰ কাৰণে হয় টকা লাগে টকাৰ কাৰণে গৈছোঁ কিন্তু বিজেপিয়ে কোনো দুৰ্নীতি কৰি টকা ইনকাম কৰিব নিদিয়ে দুৰ্নীতি কৰিলে বিজেপি মানুহকো এৰেষ্ট কৰি থৈ দিয়ে এইটো বহুত প্ৰমাণ আছে গতিকে মই দুৰ্নীতি ভাল নাপাওঁ দুৰ্নীতি মুক্ত মানুহ মই কৰ্ম কৰি বিজেপিত টকা ইনকাম কৰিম আৰু সেই কৰ্ম সংস্থাপন কংগ্ৰেছে দিয়া নাছিল মহিলাসকলৰ কাৰণে কোনো চিন্তা কৰা নাছিল আঁঠু আৰু কম্বল দি শেষ কৰিছিল এইটো সকলোৱে জানে বন্ধু নহয় মোৰ শত্ৰুও নহয় বিধায়ক জাকিৰ হুছেইন সিকদাৰক আমি যি আশা কৰি বিধায়ক বনাইছিলোঁ যে আমাৰ যুৱ নেতা আমাৰ এটা ভাল নেতা লাগে এই অঞ্চলত আৰু এই অঞ্চলৰ কাৰণে তেওঁ যথেষ্ট কাম কৰিছে ৰাস্তা ঘাট হওক দলং হওক কৰিছে কিন্তু তেওঁৰ যে এটা অন্যায় অত্যাচাৰী এটা গুণ্ডা গ্ৰুপ ওলাইছে সেই গুণ্ডা গ্ৰুপক সি বন্ধ কৰিব পৰা নাই কাৰণে মই লাহেকৈ গুচি আহিছোঁ মই বিধায়ক জাকিৰ হুছেইনক কোৱাও নাই যে মই বিজেপিত যাম আৰু সি কিজানি মোক ফোন কৰা নাই কি ভাবি ফোন কৰা নাই সেইটো তেওঁৰ মনৰ কথা মই কিন্তু তেওঁক এতিয়াও ভাল পাওঁ আৰু সি বেয়া পোৱা বুলি মই নাজানো মই নিৰ্বাচন নেখেলোঁ মই নিৰ্বাচন এইকাৰণেই নেখেলোঁ মোৰ মহিলা সমিতিত যিমানখিনি কাম মই বিধায়কতকৈ বেছি কাম কৰিব পাৰিম যদি মোক মাননীয় মুখ্যমন্ত্ৰীয়ে মোক অলপমান শক্তি দিয়ে বিধায়কে যিমান কাম কৰিব তাতকৈ বেছি কাম কৰিব লাগিব কাৰণ আমাৰ মুছলমান সমাজত এতিয়া অন্যায় অত্যাচাৰ মহিলাৰ ওপৰত বহুত আছে সেইবিলাক অলপ শক্তি লাগে সেইবিলাকত মই কাম কৰিম বহু বিবাহ বন্ধ হ'ব লাগিব বাল্য বিবাহ বন্ধ হ'ব লাগিব নাৰীৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগিব এতিয়া কথাটো হ'ল আপুনি যেটো কৈছে আপুনি বিধায়ক জাকিৰ হুছেইন সিকদাৰক বেয়া নাপায় এতিয়া বিধায়ক জাকিৰ হুছেইন সিকদাৰে যদি আপোনাক মাতে আপুনি পুনৰ কংগ্ৰেছলৈ গমন কৰিব নেকি মোৰ যেটো মই কেনেকুৱা মানুহ বিধায়ক জাকিৰ হুছেইন সিকদাৰে নিশ্চিতভাৱে ভালকৈ জানে যে মই যেটো ডিচিশ্যন লওঁ সেইটো খাটাং ডিচিশ্যন লওঁ আৰু সেইটোতে মই থাকোঁ কোনো দিনো বিধায়ক জাকিৰ হুছেইনে মোৰ ওচৰত নাহে বাইদেউ আপুনি ঘূৰি আহক মই এইটো 100% জানো